গাঁও বুলিলে এখন গাঁৱৰ শব্দকেইটাৰ মাজত যি সুন্দৰতা সোমাই আছে, সেই সুন্দৰতা হয়তো চহৰৰ নগৰৰ লোকসকলেও বুজি পায়। যেতিয়া তেওঁলোক এখন গাঁৱলৈ আহে, গাঁৱৰ সৌন্দৰ্য উপভোগ কৰাৰ পাছতেই তেওঁলোক পাহৰি যায় নিজৰ ঠাইৰ কথা। ঠিক সেইদৰে আমিবোৰো একেই। আমাৰ নিজৰ হেঁপাহৰ গাঁওখনত যেতিয়াই থাকোঁ, পুৱাৰ ভাগত উঠি ইয়াৰ যি পৰিৱেশ দেখিবলৈ পাওঁ, সঁচাই নান্দনিক। আৰু এটা কথা ক'ব লাগিব, আমি যেতিয়া এই চেনেহৰ গাঁওখন এৰি আমাৰ কৰ্তব্যৰত অৱস্থাত ক'ৰবাত হ'লেও থাকোঁ, কিন্তু আমি বহুত বেছি মিছ কৰোঁ আমাৰ হেঁপাহৰ গাঁওখনক। আৰু এয়াই হৈছে আমাৰ নিজৰ গাঁওখনৰ প্ৰতি থকা দুৰ্বলতা, আমাৰ গাঁওখনৰ প্ৰতি থকা ভালপোৱা আৰু আন্তৰিকতা। যেতিয়াই সূৰ্যোদয় হয়, সূৰ্যোদয় হোৱাৰ লগে লগেই প্ৰতিখন গাঁৱৰ যি সৌন্দৰ্য অতি উজ্বলি উঠে আৰু সুন্দৰ হৈ পৰে। তাৰ লগতে আপোনালোকে দেখিছেই নহয়, এয়া বাঘঢকাবোৰৰ যি জাৰ্মানী বনৰ সৌন্দৰ্যও অন্যতম হৈ পৰিছে। অৰ্থাৎ গাঁৱৰ যি সুন্দৰতা, সেই সুন্দৰতা আচলতে কাৰো লগতেই ৰিজাব নোৱাৰি, মিলাব নোৱাৰি। ইয়াৰ যি প্ৰাকৃতিক সৌন্দৰ্য, অবৰ্ণনীয় সৌন্দৰ্যক আমি কিন্তু সদায় সন্মান কৰিব লাগে আৰু সুন্দৰকৈ ৰখাৰ ক্ষেত্ৰত আমি সকলো প্ৰতিজন ব্যক্তিয়ে আচলতে দায়বদ্ধ হ'ব লাগে। প্ৰকৃতিয়ে যিদৰে আমাক সুন্দৰতা দিছে, প্ৰকৃতিৰ মাজত জীয়াই থাকিবৰ কাৰণে যিখিনি আমাক দিছে, এইখিনি আচলতে আমি সদিচ্ছাৰে গ্ৰহণ কৰি এইখিনিৰ মাজত জীয়াই থাকিবলৈও আমিও নিজে দায়বদ্ধ হোৱাটো অতিকৈ উচিত। পুৱাৰ ভাগত গাঁৱৰ নান্দনিক দৃশ্যটো দেখি ভাল লাগিলে, সেয়েহে আপোনালোকলৈও আগবঢ়ালোঁ। সদায় ৰাতিপুৱা সোনকালে উঠাৰ অভ্যাস নাই যদিও কেতিয়াবা উঠিলে কিন্তু অত্যন্ত ভাল লাগে আৰু এই পৰিৱেশৰ মাজত আমি প্ৰতিদিনে সমাদিত হওঁ।